এই গুড়েৰে তৈয়াৰ কৰা ফেচ পেকটো আপোনালোকে ব্যৱহাৰ কৰি চাবচোন। এই ফেচ পেকটো ব্যৱহাৰ কৰি মই ইয়াৰ পৰা ইমানেই ভাল ৰিজাল্ট পাইছোঁ, মই ৰিজাল্ট দেখি আচৰিত হৈ গৈছোঁ। প্ৰথমবাৰতে আপোনালোকৰ স্কিনখন বগা, উজ্জ্বল আৰু গ্ল'য়িং হৈ যাব। আপোনালোকৰ মুখৰ পৰা এটাই শব্দ ওলাব, ৱাও। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ গুড়ৰ খুব বঢ়িয়া এটা ফেচ পেক। যদি আপোনালোকৰ মুখখনত ক'লা দাগ পৰিছে, বয়সৰ চাপ পৰিছে, মুখৰ ছালখন খুব বেছিকৈ শুকান হৈ গৈছে, তেতিয়াহ'লে এই সকলোবোৰ সমস্যা দূৰ কৰিবলৈ, কমাবলৈ আজিৰ এই গুড়ৰ ফেচ পেকটোৱে বহুত বেছিকৈ সহায় কৰিব। মাত্ৰ এবাৰ লগোৱাৰ পাছতে আপোনালোকৰ স্কিনখনৰ বহুতখিনি পৰিৱৰ্তন দেখিবলৈ পাব। যদি আপোনালোকৰ মুখত ক'লা দাগ আছে, আপোনালোকে ৰেগুলাৰ 7 দিন ব্যৱহাৰ কৰিব আৰু 7 দিন ব্যৱহাৰ কৰাৰ পাছত যেতিয়া আপোনালোকৰ মুখৰ ক'লা চামনিটো কমি আহিব, তেতিয়া আপোনালোকে সপ্তাহত 2 বাৰকৈ আজিৰ এই ৰেমেডিটো। এতিয়া মই আপোনালোকক গুড়ৰ এই ফেচ পেকটো কেনেকৈ বনাব লাগে, কেনেকৈ লগাব লাগে তাৰ নিয়মটো দেখুৱাম। আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই অসমীয়া সঁচাই চেনেলটোলৈ নতুনকৈ আহিছে, নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, এতিয়ালৈকে মোৰ অসমীয়া সঁচাই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ মই মোৰ এই চেনেলটোত বিভিন্ন ধৰণৰ টিপছ ভিডিঅ'বোৰ আপোনালোকলৈ আগবঢ়াই থাকোঁ, যিবোৰ চাই আপোনালোকে উপকৃত হ'ব পাৰিব। গুড়ৰ ফেচ পেকটো মুখত লগোৱাৰ আগতে প্ৰথমতে আপোনালোকে স্কিনখন ভালকৈ ক্লিন কৰিব লাগিব আৰু ক্লিন কৰি লোৱাৰ পাছতহে আপোনালোকে মুখত এই গুড়ৰ ফেচ পেকটো লগাব লাগিব। এতিয়া মই আপোনালোকক প্ৰথমতে এটা খুব বঢ়িয়া নেচাৰেল ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম। এই ঘৰুৱা ক্লিনজাৰটো তৈয়াৰ কৰিবৰ কাৰণে মই প্ৰথমে আনিছোঁ এয়া নাৰিকল তেল। নাৰিকল তেলে আমাৰ স্কিনখন চাফা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। নাৰিকল তেলে স্কিনখন চাফা কৰিলে আপোনালোকৰ স্কিনখন হাইড্ৰেট হৈ থাকিব, আপোনালোকৰ স্কিনখন শুকাই নাযাব। এতিয়া মই ল'লোঁ এচামুচৰ জোখাৰে এয়া নাৰিকল তেল। নাৰিকল তেলটো লোৱাৰ পাছত আপোনালোকে সোনকালে কৰিব লাগিব, কাৰণ ঠাণ্ডা দিন যিহেতু নাৰিকল তেলটো গোট মাৰি যাব, সেইকাৰণে সোনকালে বনাব আপোনালোকে। ইয়াৰ লগতে আধা চামুচৰ জোখাৰে মই এয়া লৈ লৈছোঁ মৌৱেও আমাৰ ছালখন চাফা কৰিবলৈও সহায় কৰিব আৰু লগতে ছালখন উজ্জ্বল কৰিবলৈ সহায় কৰিব। মাত্ৰ এই দুবিধ বস্তুৱে খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰি আপোনালোকে স্কিনত লগাব পাৰে। আৰু এতিয়া তৈয়াৰ হৈ গ'ল এইটো এটা খুব বঢ়িয়া নেচাৰেল ক্লিনজাৰ। আপোনালোকে ফেচ ৱাছ ব্যৱহাৰ নকৰি এনেকুৱা ধৰণৰ নেচাৰেল ক্লিনজাৰবিলাক ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনখন বহুত বয়সলৈ ভালে থাকিব। সেইকাৰণে আপোনালোকে সদায় নেচাৰেল ক্লিনজাৰে স্কিনখন ক্লিন কৰিবলৈ চেষ্টা কৰিব, যাতে সপ্তাহত আপোনালোকে 5 দিনেই নেচাৰেল ক্লিনজাৰ ব্যৱহাৰ কৰে। মাত্ৰ 2 দিনহে আপোনালোকে বজাৰৰ কিনা ক্লিনজাৰবোৰ বা ফেচ ৱাছবোৰ ব্যৱহাৰ কৰে। এতিয়া ভালকৈ মুখত লগাই ল'ম। লগাই লোৱাৰ পাছত 4-5 মিনিট লাহে চাৰ্কুলাৰ মোচনত স্কিনখন মাছাজ কৰিম। লগাই লোৱাৰ পাছত 4 পৰা 5 মিনিট এনেধৰণে মাছাজ কৰি দিলে নোমৰ গুৰিত থকা যিবোৰ লেতেৰা সেইবোৰ ভালকৈ চাফা হৈ যাব। ভালকৈ মাছাজ কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ এখন ভিজা ৰুমাল। এই ভিজা ৰুমালখনেৰে মুখখন মচি ল'ম। মাছাজ কৰি হোৱাৰ পাছত এনেধৰণে এখন ৰুমালেৰে মুখখন মচি পেলালে ভালকৈ স্কিনখন চাফা হৈ যাব। এনেকৈ আপোনালোকে ক্লিন কৰি লোৱাৰ পাছত আপোনালোকে ছালখন চুই চাব, আপোনালোকৰ ছালখন ড্ৰাই হৈ নাযায়, খুব ধুনীয়াকৈ হাইড্ৰেট হৈ থাকিব আৰু আপোনালোকৰ ছালখনো চাফা হ'ব। ইয়াৰ পাছত আপোনালোকে গুড়ৰ ফেচ পেকটো লগাব লাগিব আৰু গুড়ৰ ফেচ পেকটো এতিয়া মই আপোনালোকক বনাই দেখুৱাম। কেনেকৈ বনাব লাগে, কেনেকৈ লগাব লাগে চাওঁ বোলে। গুড়ৰ ফেচ পেকটো বনাবৰ কাৰণে এতিয়া মই লৈছোঁ গুড় এটুকুৰা, আৰু এই টুকুৰা গোটেই টুকুৰা নালাগে, ইয়াৰ পৰা অকণমানহে প্ৰয়োজন হ'ব। এতিয়া মই এখন আনিছোঁ পিহনা। এই পিহনাখনতে এনেকৈ অকণমান পিহি ল'লে গুড়খিনি ধুনীয়াকৈ গুড়া হৈ যাব। এয়া চাওকচোন কি ধুনীয়াকৈ গুড়া হৈ গৈছে। এনেধৰণে আপোনালোকে 2 চামুচৰ জোখাৰে গুড় গুড়া কৰি ল'লেই হ'ব। এতিয়া মোৰ গুড় 2 চামুচৰ জোখাৰে গুড়া কৰা হৈ গ'ল। এতিয়া মই এটা বাতি লৈ এই গুড়খিনি লৈ লৈছোঁ। গুড়ৰ এই ফেচ পেকটোৱে আপোনালোকৰ স্কিনত যদি ৰঙা তিলৰ দৰে পৰিছে, সৰু ক'লা স্পট পৰিছে, তেতিয়াহ'লে সেই স্পটবোৰ কমাবলৈ বহুত বেছিকৈ সহায় কৰিব, লগতে ছালখন উজ্জ্বল কৰিবলৈও সহায় কৰিব। এতিয়া 2 চামুচ গুড়ৰ লগত মই 1.5 চামুচমানৰ জোখাৰে নেমু ৰস ইয়াত মিক্স কৰিছোঁ আৰু নেমু ৰসটো দিয়াৰ লগে লগে গুড়খিনি দেখিব খুব ধুনীয়াকৈ গলি যাব আৰু নেমু ৰসটো এনেকৈ আপোনালোকে ভালকৈ গুড়ৰ লগত মিক্স কৰি দিব। এয়া দেখিছেনে, গুড়খিনি খুব ধুনীয়াকৈ গলি গ'ল আৰু গলি যোৱাৰ পাছত ইয়াতে মই মিক্স কৰিছোঁ এয়া পিঠাগুড়ি মই 1.5 চামুচৰ জোখাৰে দিম আৰু পিঠাগুড়ি দিয়াৰ পাছত ভালকৈ গোটেইকেইটা বস্তু আকৌ এবাৰ মিক্স কৰি ল'ম। পিঠাগুড়িও আমাৰ স্কিনখন বগা কৰিবলৈ, উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু এতিয়া মই পিঠাগুড়িখিনি ভালকৈ মিক্স কৰি লোৱাৰ পাছত ইয়াৰ লগতে মিক্স কৰিম অকণমান মচুৰ দাইলৰ গুড়া।
মচুৰ দাইলৰ গুড়াও আমাৰ মুখৰ কলা দাগ বা ছানবাৰ্ণ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। যদি আপোনালোকৰ স্কিনখনত ছানবাৰ্ণ হৈছে বা স্কিনখন কলা পৰি গৈছে, তেতিয়াহ'লে আপোনালোকে এসপ্তাহ ৰেগুলাৰ মচুৰ দাইলৰ গুড়া ব্যৱহাৰ কৰি চাব, আপোনালোকৰ মুখৰ পৰা ছানবাৰ্ণ সোনকালে নোহোৱা হ'ব। মচুৰ দাইলৰ গুড়াটো নাথাকিলে আপোনালোকে ইয়াতে অকণমান কফি দি ল'ব পাৰে, বা কফি দিলেও হ'ব বা বেচন দিলেও হ'ব, নহ'লে মচুৰ দাইলৰ গুড়া দিলেও হ'ব। যিকোনো এবিধ আপোনালোকে মিক্স কৰিব। এতিয়া মই মিক্স কৰি ল'লোঁ। তাৰ পাছত মই আনিছোঁ এইটো গ্লিচাৰিন মই এচামুচৰ জোখাৰে মিক্স কৰিছোঁ। আৰু গ্লিচাৰিনে আমাৰ স্কিনখনৰ ড্ৰাইনেছ সমস্যাও দূৰ কৰিবলৈ সহায় কৰিব, আৰু লগতে স্কিনখনৰ উজ্জ্বলতাও বঢ়াব, স্কিনখন হাইড্ৰেট কৰি ৰাখিব। আৰু এতিয়া মই গ্লিচাৰিনখিনি ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া এই ফেচ পেকটো লগাবৰ কাৰণে আৰু এটা বস্তু লাগিব, আৰু সেই বস্তুটো হৈছে এইটো এল'ভেৰা পাত। এল'ভেৰা পাত এটা লৈছোঁ, আৰু এই এল'ভেৰা পাতটো মই ছাইডৰ কাঁইটকেইডাল কাটি ল'ম। প্ৰথমতে এল'ভেৰা পাতটো আপোনালোকে কাটি এনেকৈ থিয়কৈ থৈ ল'ব। এনেকৈ থিয়কৈ থৈ দিলে ইয়াৰ পৰা এটা আঠা আঠা হালধীয়া ৰঙৰ পানী যায়। সেই পানীটো যোৱাৰ পাছতহে আপোনালোকে এই এল'ভেৰা পাতটো ব্যৱহাৰ কৰিব। এতিয়া মই এল'ভেৰা পাতটো সমানে দুভাগত কাটিম। মাজদি এনেকৈ দুভাগত কাটি ল'লে দুইটা ভাগতে যাতে এল'ভেৰাৰ জেলটো থাকে, তেনেধৰণে কাটি ল'ব। আৰু এতিয়া মই দুটুকুৰা কৰি দিছোঁ ইয়াত। এই দুই টুকুৰা এল'ভেৰাই এতিয়া আমাক কামত লাগিব। এতিয়া ফেচ পেকটো তৈয়াৰ হৈ গ'ল, আৰু এই এল'ভেৰা দুটুকুৰাৰ লগত এই ফেচ পেকটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই ভিডিঅ'টো পিছলৈ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এইটো গুড়ৰ ফেচ পেক। এই ফেচ পেকটোৱে এটা ভাল ফেচিয়েলৰ কাম কৰিব। আপোনালোকে পাৰ্লাৰত যিটো 1000 টকা খৰচ কৰি ফেচিয়েল কৰে, সেই ফেচিয়েলৰ কামটো এটা সাধাৰণ গুড়ৰ ফেচ পেকে কৰিব। আপোনালোকে পইচা খৰচ নকৰাকৈ আপোনালোকৰ স্কিনখন গ্ল' কৰিব পাৰিব। যদি আপোনালোকৰ কোনোবা বিয়া আছে বা কোনোবা অনুষ্ঠান আছে, তালৈ যোৱাৰ আগত এই ফেচ পেকটো আপোনালোকে ব্যৱহাৰ কৰি চাব। আপোনালোকৰ ছালখন খুব ধুনীয়াকৈ গ্ল'য়িং হৈ যাব, আপোনালোকৰ ছালখনৰ উজ্জ্বলতাও বাঢ়িব। এটা ভাল ফেচিয়েল কৰিলে যিটো ৰিজাল্ট পায়, এই সাধাৰণ গুড়ৰ ফেচ পেকটোৱে আপোনালোকক সেইটো। এতিয়া এইটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মটো মই আপোনালোকক দেখুৱাই দিছোঁ। এই ফেচ পেকটো ব্যৱহাৰ কৰিবৰ কাৰণে মই এল'ভেৰা পাত এটুকুৰা এনেকৈ দুটুকুৰাকৈ কাটি লৈছিলোঁ। কেনেধৰণে ব্যৱহাৰ কৰিব লাগে এতিয়া মই সেইটো দেখুৱাম। প্ৰথমতে মুখত ইয়াৰ অকণমান পাতলকৈ লগাই ল'ম। গোটেই মুখখনতে আপোনালোকে এই ফেচ পেকটো এটা পাতলকৈ তৰপ লগাই ল'ব। মুখত লগাই লোৱাৰ পাছত ইয়াৰে এটুকুৰা এল'ভেৰা পাত লৈছোঁ, ইয়াতে ঘঁহি লৈছোঁ। ঘঁহি লোৱাৰ পাছত এই এল'ভেৰা পাত টুকুৰাৰ সহায়ত ভালকৈ স্কিনখন এতিয়া মাছাজ কৰিম। আপোনালোকৰ ঘৰত যদি এনেকুৱা নেচাৰেল এল'ভেৰা পাত আছে ল'ব, যদি নাথাকে তেতিয়াহ'লে আপোনালোকে এটুকুৰা আলু স্লাইচকৈ কাটি ল'ব। কাটি লৈ তাত অকণমান ফুটা ফুটা কৰি ল'ব। লৈ পেলাই আপোনালোকে এনেধৰণে মাছাজ কৰিব। এল'ভেৰাত 95% পানী থাকে। এনেকৈ এল'ভেৰা পাত এটাই যদি মাছাজ কৰা হয়, তেতিয়াহ'লে আমাৰ স্কিনখন হাইড্ৰেট হৈ থাকিবলৈ সহায় হ'ব। এটুকুৰা এল'ভেৰা পাত লোৱাৰ পাছত আপোনালোকে এইটুকুৰাও ল'ব পাৰে যদি বেয়া হৈ যায়গৈ। এনেকৈ আপোনালোকে 4ৰ পৰা 5 মিনিট ভালকৈ স্কিনখন মাছাজ কৰিব। এনেকৈ আপোনালোকে 4ৰ পৰা 5 মিনিট মাছাজ কৰি থাকিলে আপোনালোকৰ স্কিনখনত ব্লাড চাৰ্কুলেশ্যন বৃদ্ধি পাব। আৰু স্কিনখনত ব্লাড চাৰ্কুলেশ্যনটো ভাল হ'লে আপোনালোকৰ স্কিনখনত বয়সৰ চাপ নপৰিব, আপোনালোকৰ স্কিনখন টাইট হৈ থাকিবলৈ সহায় হ'ব, বলিৰেখা নপৰিব। আৰু লগতে আপোনালোকৰ স্কিনত থকা যিবোৰ মৃত ছাল বা শুকান ছাল, ডেড স্কিন চেল, সেইবোৰ দূৰ হৈ যাবলৈ সহায় হ'ব। এতিয়া এল'ভেৰা পাতটোৱে ভালকৈ মাছাজ কৰি লোৱাৰ পাছত 2 নম্বৰ প্ৰলেপ এটা ইয়াৰ ওপৰতে আপোনালোকে ডাঠকৈ লগাই দিব। 2 নম্বৰ প্ৰলেপটো লগাই লোৱাৰ পাছত আপোনালোকে 20ৰ পৰা 25 মিনিটলৈ এনেকৈ মুখত লাগি থাকিবলৈ দিব। তাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব। 20-25 মিনিটৰ পাছত এতিয়া মই মুখখন ধুই আহিলোঁ। মুখখন ধোৱাৰ পাছত আপোনালোকে ৰিজাল্টটো চাওক, কিমান ধুনীয়াকৈ মাত্ৰ এবাৰতে স্কিনখন গ্ল' হৈ গৈছে। স্কিনখন খুব ধুনীয়াকৈ চাফা হৈছে, বগা হৈছে। এতিয়া প্ৰথমৰ স্কিনখন আৰু এতিয়াৰ স্কিনখনৰ বহুতখিনি পাৰ্থক্য। এনেকৈ এটা গুড়ৰ ফেচ পেক আপোনালোকে বনাই লগালে এটা 1000 টকীয়া ফেচিয়েলৰ কাম এই গুড়ৰ ফেচ পেকটোৱে কৰিব। গতিকে আপোনালোকে আজিৰ এই গুড়ৰ ফেচ পেকটো নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।